আচলতে যোৱাকালিৰ পৰা আৰম্ভ হোৱা যি ভোট গণনা সেয়া ইতিমধ্যে বিশ্বনাথ যি জিলা আয়ুক্ত কাৰ্যালয় তাতে ভোট গণনা শেষ হৈছে আৰু মোৰ সহযোগীয়ে দেখুৱাব এয়া হৈছে বিশ্বনাথ জিলা আয়ুক্তৰ যি কাৰ্যালয় সেই কাৰ্যালয় যোৱাকালি পুৱা 8 বজাৰ পৰাই আৰম্ভ হোৱা এই যি ভোট গণনা সেই ভোট গণনা ইতিমধ্যে সমাপ্ত হৈছে আৰু ইয়াতে উল্লেখ কৰিব লাগিব যে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা আচলতে জিলা পৰিষদতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে আৰু এই মুহূৰ্তত আমি ইয়াত দেখুৱাই আছোঁ ইয়াতে আছে যিগৰাকী 2 নং খাকুমাথা জিলা পৰিষদৰ প্ৰাৰ্থী গণেশ বাছুৱাৰ তেখেত আচলতে জয়যুক্ত হৈছে আৰু তেখেত এই যি বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয় সেই কাৰ্যালয়ত তেওঁ আছে আৰু আনহাতে আমি যদি কওঁ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদতে বিজেপি প্ৰাৰ্থীয়ে জয় কৰিছে বাগমৰা যি জিলা পৰিষদ আছে তাতে স্নিগ্ধাজ্যোতি গোস্বামী বৰগাং জিলা পৰিষদত জাহ্নৱী দাস নিজ বিহালী যি জিলা পৰিষদ আছে সেই পৰিষদত চেতন গৌতম আৰু আনহাতে বুৰৈ জিলা পৰিষদত সুনীতা তাঁতী আচলতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হ'বলৈ সক্ষম হৈছে আচলতে উৰে নিশা যোৱাকালি এই যি যোৱা ৰাতিটো আচলতে এই বিশ্বনাথৰ যি বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ পঞ্চায়ত সেই পঞ্চায়তসমূহ ইয়াতে ভোট গণনা হৈছিলে আৰু এই 2 নং খাকুমাথাৰ যিগৰাকী জয়ী প্ৰাৰ্থী গণেশ বাছুৱাৰ তেখেত আছে আমি তেখেতৰ পৰা আচলতে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি জয়ী হৈ ওলাই আহিছে উৰে নিশাটো কালি ভোট গণনা চলিছে কি ক'ব প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব মই প্ৰথমতে সকলো ভোটদাতা ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ যে তেখেতসকলে মোৰ ওপৰত বিশ্বাস কৰিলে আৰু মোৰ ওপৰত বিশ্বাস কৰাৰ অৰ্থ হ'ল কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলি থকা চৰকাৰখনক কাম কাজৰ প্ৰতি সন্তুষ্ট প্ৰকাশ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ প্ৰতি কাম কাজ প্ৰতি সন্তুষ্ট কৰি আকৌ আমাক 2টা টাইমৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি কেণ্ডিডেটসকলক পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত কৰাইছে আকৌ আমি ৰাইজৰ মাজত গুচি যাম আকৌ নিষ্ঠাৰে সততাৰে কাম কৰি আগবাঢ়ি যাম যোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিম কেনেধৰণে আগবাঢ়িব এতিয়া প্ৰথমতে আপোনাৰ যিহেতু ৰাইজে মৰম দি আপোনাক আঁকোৱালি লৈছে এতিয়া কেনেধৰণে আপুনি ৰাইজৰ কাম কেনেধৰণে আপুনি আগুৱাই নিব ৰাইজৰ কাম চাওক কাম যথেষ্ট আছে কৰিবলৈ সময় লাগিব ৱাৰ্ডে বুথে বাগানে ঝাৰে প্ৰতিটো ৱাৰ্ডত আমি গৈ সুবিধা অসুবিধাখিনি বুজ ল'ম আৰু যিটো মোৰ অধীনত থাকিব যিমানখিনি কৰাৰ মই প্ৰয়াস কৰিম ধন্যবাদ জনাইছোঁ আৰু কিছু সমৰ্থক আছে তেখেতলোকৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বিশ্বনাথৰ 4খনকৈ জিলা পৰিষদ ইতিমধ্যে বিজেপি দখল লৈ আছে আৰু আমি যদি আনহাতে 24টাকৈ যি আঞ্চলিক পঞ্চায়ত আছিলে সেই আঞ্চলিক পঞ্চায়তৰ 2খন আসন কংগ্ৰেছলৈ গৈছে আৰু বাকী সকলোখিনি বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে কেনেধৰণে আগুৱাই যাব এই আগন্তুক দিনত প্ৰথমেই আপোনালোকৰ নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ আজি এই জয় একমাত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জয় আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জয় আৰু আমাৰ স্থানীয় বিধায়ক জনপ্ৰিয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ জয় আৰু এইটো একমাত্ৰ আমাৰ জিলা পৰিষদৰ জয় নহয় প্ৰত্যেকটো ভোটাৰৰ জয় আৰু আমাৰ জিলা পৰিষদ এনেকুৱা এখন জিলা পৰিষদৰ সদস্য হৈছে যি সদস্য নিষ্ঠাৰে কাম কৰি যাব আপোনালোকৰ আগত অকণমান আগতে প্ৰতিশ্ৰুতি দিছে আৰু আমি প্ৰয়াস কৰিম যে যিমান সমস্যা আছে সমস্যাখন সমাধান কৰিবৰ কাৰণে আমি দিনে ৰাতি একাকাৰ কৰি আমি সমস্যাখন সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আগলৈ আমি যাতে ৰাইজৰ নেক্সট বাৰো যাতে আমি ৰাইজৰ আগত যাব পাৰোঁ তাৰ কাৰণে আমি ৰাইজৰ ওচৰত যাম আৰু ইমানটো মই ক'লোঁ ধন্যবাদ জনাইছোঁ আচলতে ধন্যবাদ জনাইছোঁ এই মন্তব্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ